নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মই উৎপল ডেকা। আপোনালোক সকলোকে আমাৰ উৎপল ডেকা ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'ত। অসমৰ বেংকত অফিচ এছিষ্টেণ্টৰ প্ৰায় 500 পদ মুকলি হৈছে। গোটেইখিনি পদ অসমতে নাই যদিও যিকেইটা পদ অসমত আছে তাতে আপোনালোকে 23 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। 10 পাছ হ'লে আবেদন কৰিব পাৰিব, দৰমহা 37,000লৈকে। তো বন্ধু বান্ধৱীসকল, ইয়াতে আবেদন কৰিবলৈ প্ৰথমে আপোনালোকৰ বয়সটো জনাই দিছোঁ। 18 পৰা 26 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ল আৰু আপোনালোকে অসমৰ হৈ আবেদন কৰিলে অসমৰ যিটো স্থায়ী ভাষা হয় অসমীয়া আপোনালোকে জানিব লাগিব। লিখিব পঢ়িব সকলোখিনি কৰিব পাৰিব লাগিব। এপ্লিকেশ্যন ফি আছে ইয়াতে 100 টকা। যদি PWBD হয়, SC ST ফিমেল হ'লে 100 টকা হয়। যদি UR EWS OBC হয় 600 টকা এপ্লিকেশ্যন ফি হয়। এই পদসমূহত আবেদন কৰিব যদি আপোনালোকে অনলাইন যোগে বিচাৰে অনলাইন যোগে কৰিব লাগিব। লাষ্ট ডেট যিহেতু 23 মে' হয়, 8473859389 এই হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব। মই আপোনালোকক অনলাইনবিলাক কৰি দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতে বন্ধু বান্ধৱীসকল, আপোনালোকে এইসমূহ পদৰ হৈ আবেদন কৰিবলৈ যদি বিচাৰিছে তেতিয়াহ'লে এটা কথা জানি লোৱাটো উচিত যে এইসমূহ পদৰ অসমত কেৱল 4টা পোষ্ট আছে। অল অভাৰ ইণ্ডিয়াত 500 পোষ্ট আছে। পিয়ন অফিচ এছিষ্টেণ্ট পদ হয়, কিন্তু অসমত কেৱল 4টা পোষ্ট আছে।